নমস্কাৰ সকলোকে। অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল আৰু প্ৰেক্টিছ লগতে পঢ়া শুনা ভালদৰে চলি আছে। তো ৰিচেণ্টলি এতিয়া গম পালোঁ যে কি মামাই কৈছিলে ইণ্টাৰভিউটো অলপ দেৰিকৈ পাতিব, অলপ মানে দেৰি হ'ব ইণ্টাৰভিউ পতা। তো দেৰি হ'লেও একো নাই, আপোনালোকে যথেষ্ট লগত মানে দিন থাকিব যে প্ৰেক্টিছ কৰিবৰ কাৰণে, পঢ়া শুনা কৰিবৰ কাৰণে। যিসকল মানে নতুনকৈ যিসকলে এইবাৰ প্ৰথম ইণ্টাৰভিউ দিব, তো সেইসকলৰ কাৰণে কি হয়, এইবাৰ অলপ ইণ্টাৰভিউটো দেৰি হ'লে মানে ভালেই হয়, সুবিধা হয়। কাৰণ তেওঁলোকে বেছিকৈ প্ৰেক্টিছ কৰিবলৈ টাইম পাব, নিজকে সেই এটা নিৰ্দিষ্ট মানে টাইমিঙত সোমাব পৰাকৈ সেই টাইমটো তেওঁলোকে আনি ল'ব পাৰিব। তো সেইসকলে আপোনালোকৰ কাৰণে খুব ভাল হৈছে। ভালকৈ প্ৰেক্টিছ কৰি থাকক, দৌৰা মেলা কৰি থাকক, পঢ়ি থাকক। আৰু দৌৰাৰ ওপৰত যদি কিবা ভিডিঅ' লাগে, কেতিয়া দৌৰিব লাগিব, কি কথা, আপোনালোকে কমেণ্ট কৰি জনাব। মই এটা চিডিউল সহকাৰে এটা ভিডিঅ' বনাই দিম। তো বহুতে কমেণ্ট কৰি আছিলে যে ফৰেষ্টাৰ গ্ৰেড 1ত কোৱাৰ্টাৰ আপোনালোকে পায়নে নাপায়। কোৱাৰ্টাৰ পাব, যি আপোনালোকক ৰেঞ্জত যদি পোষ্টিং দিয়ে, ৰেঞ্জত এটেচ থাকিলে মানে ৰেঞ্জতো কোৱাৰ্টাৰ পায় ফৰেষ্টাৰ হোৱাৰ কাৰণে। আৰু বিটত যদি বিট অফিচাৰ আপোনালোকক বনাই দিয়ে বা ডাঙৰ বিটবোৰত এটেচ হিচাপে যদি দিয়ে, তেতিয়া তাতো কোৱাৰ্টাৰ থাকে। কোৱাৰ্টাৰটো চিন্তা কৰিব নালাগে, কোৱাৰ্টাৰ পাই যায়। বাকী ৱাইল্ড লাইফতো বহুত সুবিধা থাকে, ৱাইল্ড লাইফতো বহুত ধুনীয়া ধুনীয়া কোৱাৰ্টাৰ, কিবাকিবি ফেচিলিটিজ বহুত বেছি থাকে। তো সেনেকুৱা কথা। আৰু প্ৰমোশ্যনৰ কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ কথা ক'বলৈ গ'লে মানে কি হয়, ফৰেষ্টাৰ গ্ৰেড 1ৰ পৰা আপোনালোকে ডেপুটি ৰেঞ্জাৰ বুলি কয়, আমাৰ মাজত এটা পোষ্ট আছে মানে ডেপুটি ৰেঞ্জাৰ। তাৰপিছত আপোনালোকে ৰেঞ্জাৰ হ'ব পাৰিব। তাৰপিছত হ'ব এছিষ্টেণ্ট কনজাৰ্ভেটৰ ফৰেষ্ট, ACF বুলি কয় যিটো, সেনেকৈ হ'ব পাৰিব। ACFটো ক্লাছ 1 গেজেটেড পোষ্ট হয়, তাৰপৰা আমাৰ ৰেঞ্জাৰটো ক্লাছ 2 গেজেটেড হয়। এতিয়া কি হ'ল, এইবাৰ ছাৰ্ভিচ ৰুলত বা 8 পে কমিশ্যনৰ আগত এইটো ঠিক কৰেনে নকৰে বা কি কয় নাজানো। কাৰণ কেলৈ এনেইতো পুলিচ SI যেনেকৈ হয়, পুলিচ SI 3rd গ্ৰেডৰ টপ লেভেল জব হয়। তেহেঁতি কি হয়, এটা প্ৰমোশ্যন পাই পিনি ডাইৰেক্ট OC হৈ যায়, মানে ইনস্পেক্টৰ হয়। ইনস্পেক্টৰ হ'লে মানে ক্লাছ 2 গেজেটেড হৈ যায়, তেওঁলোকে এটা প্ৰমোশ্যন পালে পাই যায়। আমাৰ ফৰেষ্টত কি হৈছে, ফৰেষ্টাৰ গ্ৰেড 1ৰ পৰা আকৌ এটা ডেপুটি ৰেঞ্জাৰ বুলি পোষ্ট থাকে। ডেপুটি ৰেঞ্জাৰটো মানে ক্লাছ 3rd গ্ৰেডৰ মানে টপ লেভেলৰ পোষ্ট হয়, যেনে পুলিচ SI ইকুইভেলেণ্ট নিচিনা গ্ৰেড পে'টো পায়। আমাৰ সেইকাৰণে অকণমান মানে খেলি মেলি হৈ আছে বস্তুটো। এতিয়া সেইটো ঠিক কৰে নে নকৰে, নে কি কৰে এতিয়া, নে সমান এটা গ্ৰেড পে' দি পিনি সেনেকুৱা কৰি দিব পাৰে, বা ডেপুটি ৰেঞ্জাৰটো গ্ৰেড পে'টো অলপ বঢ়াই দিয়ে নে নিদিয়ে, কেনেকৈ কি কৰে এতিয়া। তো প্ৰমোশ্যনৰ ক্ষেত্ৰত সেনেকুৱা। এনেইতো আপোনালোকে ছাকচেছফুল মানে চব ছাৰ্ভিচ ৰেকৰ্ড ভাল থাকিলে মানে, আপোনাৰ পাৰফৰ্মেঞ্চ ভাল থাকিলে মানে ACFলৈকে হোৱা দেখা যায়, বা DFলৈকেও হোৱা দেখা যায় ফৰেষ্টাৰ 1ৰ পৰা ভৰ্তি হৈ পিনি। তো নতুনখিনি বহুতখিনি মানে সুবিধা আছে, বা কেৰিয়াৰ প্ৰগ্ৰেশ্যনত যোৱা মানে আশা আছে। যিসকলে নতুনকৈ সোমাব, তেনেকুৱা যিহেতু গ্ৰেজুৱেশ্যন লৈ পিনি সোমাব, গ্ৰেজুৱেশ্যন লৈ সোমোৱাৰ কাৰণে তেওঁলোকে মানে ওপৰ লেভেল DFO লেভেললৈকে যোৱাৰ চান্স আছে। আৰু ডিউটি আৱাৰ্ছৰ কথা ক'বলৈ হ'লে মানে আপোনালোকৰ 24 ঘণ্টা এলাৰ্ট হৈয়ে থাকিব লাগিব। চিফ ৱাইজত ডিউটি মানে তেনেকৈ ধৰি লওক, যেনেকৈ হয় আপোনাক যেনিবা এটা বিটত বিট অফিচাৰ বনাই দিলে। বিট অফিচাৰ বনাই দিলেতো আপোনাৰ সেই পুলিচ SI নিচিনা একেটাই হয়। মানে যেনেকৈ এখন থানা আণ্ডাৰত থাকিলে মানে গোটেই থানাখন তেওঁৰ আণ্ডাৰত থাকিলে মানে তেওঁ মানে কি 24 ঘণ্টা এলাৰ্ট হৈ থাকিব লাগিব। পটককৈ এমাৰ্জেঞ্চি হৈ যাব। এমাৰ্জেঞ্চি হৈ গ'লে মানে কি হ'ল, আপোনাৰ একেবাৰে ভাত খাই থাকোঁতে ভাতৰ থালি এৰিও আপুনি দৌৰিবলগীয়া হ'ব পাৰে। কেতিয়াবা ভাত পানী নাখায়ো আপোনালোকে যাব ডিউটি কৰিবলগীয়া হ'ব পাৰে। সেইকাৰণে 24 ঘণ্টা আপোনালোকে এলাৰ্ট হৈয়ে থাকিব লাগিব। তো জবত ডিউটি আৱাৰ্ছৰ কথা ক'বলৈ গ'লে তেনেকুৱা। পাৰ্কছ আৰু ফেচিলিটিছৰ বিষয়ে ক'বলৈ গ'লে মানে আপোনালোকে সেই কোৱাৰ্টাৰ পোৱা যায়। তাৰপিছত গাড়ী পায় নাপায়, গাড়ী আপোনালোকৰ ৰেঞ্জত থাকিলে মানে ৰেঞ্জত গাড়ী থাকে। ৰেঞ্জত মানে ডিউটি কৰিবৰ কাৰণে গাড়ী এখন থাকে, নিজৰ বুলি নহয়, ডিউটি কৰিবলৈ গাড়ী এখন থাকে। সেই গাড়ীখন লৈ পিনি আপোনালোকে পেট্ৰলিং ডিউটি কৰিব লাগিব। বাকী বিটবোৰ হ'লেও কিছুমান বিটত থাকে, গাড়ী থাকে। কিছুমান বিটত গাড়ী পোৱা যায়, বা ৱাইল্ড লাইফত বাৰু সুবিধা, ৱাইল্ড লাইফত গাড়ী থাকেই। ৱাইল্ড লাইফত মানে ৰেঞ্জবোৰত বা বিট লেভেলত মানে গাড়ী থাকে। বাকী টেৰিটৰিয়েলত মানে কি হয়, আপোনালোকৰ কিছুমান বিটত আপোনালোকে গাড়ী নাপাবও পাৰে। কিছুমান বিটত গাড়ী পোৱা নাযায়, প্ৰায়ভাগ বিলত মানে কি প্ৰায়ভাগবিলাক বিটত পোৱা নাযায়। সেইবোৰত কি হয়, বাইক থাকে, বাইক লৈ পিনি আপোনালোকে ডিউটি কৰিবলৈ পাৰে। এতিয়া নতুনকৈ ফেচিলিটিছ আহিব, গাড়ী দিব বুলি কোৱা শুনিছোঁ। আৰু বহুতে কমেণ্ট কৰি সুধি আছিলে যে বুক লিষ্ট কি পঢ়িম। বুক লিষ্টৰ কাৰণে মই ৰিচেণ্টলি এটা চিলেবাছৰ ওপৰত এটা সম্পূৰ্ণ ভিডিঅ' বনাই দিছোঁ, GK কাৰণে।
বাকী ইংলিছ আৰু মেথছ ৰিজনিং কাৰণেও কমেণ্ট কৰি বহুতে সুধি আছিলে যে সেইখিনিও লাগে। মই আজি এটা ভিডিঅ' মানে কি সোনকালে দিম বাৰু, মেথছ আৰু ৰিজনিং ইংলিছৰ মানে কি হেৰিটো চিলেবাছৰ ওপৰত। বাকী জিকে কাৰণে যিটো চিলেবাছৰ ওপৰত ভিডিঅ' বনাই থৈ যায় সেইটো চালে আপোনালোকে গম পাবই, গোটেইখিনি তাৰপৰা পঢ়িলেই হ'ল। আৰু বাকী বুক লিষ্ট বুলি ক'বলৈ গ'লে মানে কি হয়, জিকে কাৰণে আপোনালোকে লুচেণ্টৰ ল'ব পাৰে। লুচেণ্টৰ যিখন জিকে আছে বুক, সেই জিকে বুকখন আপোনালোকে পঢ়িলে তাত ইণ্ডিয়ান হিষ্ট্ৰী, পলিটি, ইকনমিক্স, বাকী ষ্টেটিক্স জিকে যি আছে তাত চব পাবই। বাকী অসমৰ কাৰণে আছামীয়া বুকখন লৈ ল'ব, আছাম হিষ্ট্ৰী অলপ চাব। বাকী ইংলিছ, মেথছ, ৰিজনিং কাৰণে আপোনালোকে SSC GD দিয়াসকলে গম পাব। SSC GD কাৰণে যিখন পেপাৰ কাটে সেই পেপাৰ কাৰণে মেথছ ৰিজনিং যিখিনি থাকে সেই মেথছ ৰিজনিংখিনি প্ৰেক্টিচ কৰিলেই হ'ল। বাকী লাষ্ট ইয়াৰ পেপাৰ যিবোৰ আছে আগতে হৈ যোৱা SI এক্সামৰ আছাম পুলিচৰ SI এক্সামৰ পেপাৰখিনি চালেই হ'ল। সেই পেপাৰখিনি অলপমান চাই পিনি মেথছ ইংলিছখিনি প্ৰেক্টিচ কৰিলে মানে আপোনালোকৰ পঢ়াটো হৈ যাব সেইটো। বাকী আৰু ছোৱালীসকলৰ কাট অফৰ কথা সুধি আছিলে বহুতে। ছোৱালীৰ কাট অফ কি হ'ল, ছোৱালীৰ কাট অফ বহুত কম যায়। আমাৰ বাৰত মানে কি হ'ল, গ্ৰেজুৱেশ্যনৰ কৰা ছোৱালী বহুত কম আহে। তাৰপৰা আৰু ইণ্টাৰভিউটো মানে দৌৰা ইমান বেছি নম্বৰ নুঠে, তো কাট অফত বহুত কম গৈছিলে ছোৱালী। মানে যিকেইজনীয়ে ছোৱালীয়ে পাছ কৰিছিলে ফিজিকেলত প্ৰায় ভাগৰ নাম আহিছিলেই, মানে বহুত কম গৈছিলে বুলি আমি ভাবোঁ। কাৰণ কেলৈ 24, 25 ফিজিকেলত তেনেকুৱাই গৈছিলে কাট অফ ছোৱালী। বাকী আৰু ফাৰ্ষ্ট গ্ৰেড 1ৰ কথা ক'বলৈ গ'লে মানে এইখিনিয়ে কথা। আপোনালোকে ভালকৈ লাগি থাকক, পঢ়ি থাকক, দৌৰি থাকক। যিহেতু ফিজিকেল দেৰি হ'ব, আপোনালোকে দৌৰিবলৈ বহুত টাইম আছে, লগত মানে নিজৰ হাতত বহুতখিনি সময় আছে। এই সময়খিনি সদব্যৱহাৰ কৰক। পূৰা দৌৰি থাকিলে মানে প্ৰেক্টিচ কৰি থাকিলে মানে হৈ যাব। আৰু ল'ৰাসকলৰ বিষয়ে কি, বহুতে এটা কমেণ্ট কৰি সুধি আছিলে কি, এই পোষ্টটো যিহেতু গ্ৰেজুৱেশ্যন লেভেলৰ পোষ্ট, এই গ্ৰেজুৱেশ্যন লেভেলৰ পোষ্ট হোৱাৰ কাৰণে কি কাট অফটো অলপ কম যাব নেকি, মানে আণ্ডাৰ গ্ৰেজুৱেটখিনিতকৈ। তো এইটো কথা আপোনালোকে ক'ব নোৱাৰে। আমি যিবাৰ দিছিলোঁ, আমি যোৱাবাৰ সোমাওঁতে কি হ'ল, 264টা পোষ্ট আছিলে ফাৰ্ষ্ট গ্ৰেড 1ৰ, 264টা আছিলে আমাৰ পোষ্ট। তাৰপৰা APF আৰু ফাৰ্ষ্ট গ্ৰেডৰ পোষ্ট অলপ বেছি আছিলে বাৰু, 981 কিবা এটা আছিলে APFৰ। তাৰ ফাৰ্ষ্ট গ্ৰেডো সেনেকৈ অলপ 1200 কিমান মানে বেছি আছিলে। সেইকাৰণে কি হ'ল, কাট অফটো কিন্তু আমাৰহে বেছি গৈছিলে। এই গ্ৰেড 1ৰ পোষ্ট কমকৈ থকাৰ কাৰণেও অলপ বেছি গৈছিলে বাৰু, অলপ মানে বেছি গৈছিলে। সেইকাৰণে গ্ৰেজুৱেট হ'লে মানে যে কাট অফটো অলপ কম যাব তেনেকুৱা আপোনালোকে ধৰিব নোৱাৰে। কাৰণ কেলৈ আজিকালি গ্ৰেজুৱেট পাছ কৰাও মানে বহুত সৰু সৰু ল'ৰা আছেতো। পোনে গ্ৰেজুৱেট পাছ কৰিছে, ধৰি লওক পোনে গ্ৰেজুৱেট পাছ কৰি পিনি তেহেঁতি মানে য়ঙে হৈ থাকে, মানে দৌৰিব পৰা ধুনীয়া হৈ থাকে, মানে বহুত দৌৰি দিয়ে। তো গ্ৰেজুৱেট পাছ কৰা ল'ৰাও কি হ'ল, সৰু সৰু ল'ৰাই বহুত দৌৰি দিব, মানে তেহেঁতিও বহুত নম্বৰ উঠাই দিব। সেইকাৰণে যিহেতু পোষ্ট তাকৰকৈ আছে, এবাৰতো 211টা পোষ্ট আছে ফাৰ্ষ্ট গ্ৰেড 1ৰ, তো কাট অফটো ইমান কম নাযায়, বেছিয়ে যাব। ইমানো বেছি নাযায়, তথাপি 31ৰ মানে কি 30 ওপৰতে ধৰি থৰিব কাট অফটো, মানে 30 তলত আহিব নালাগে বুলি ভাবোঁ। যদি সেইটো চিটুৱেশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব, কেতিয়া মানে ইণ্টাৰভিউ কেনেকুৱা চিটুৱেশ্যনত পাতে। তথাপি মোৰ সম্ভৱ মানে মই ভাবোঁ যে 31+ কাট অফ যাব, সেইটোৱে আপোনালোকে ধৰি ল'ব। বাকী চিলেকশ্যন প্ৰচিডিউৰ কথা অলপ সুধি আছিলে যে চিলেকশ্যন কেনেকুৱা হয়, বা ৰানিং কৰিবলৈ যাওঁতে কেনেকুৱা ষ্টাইলত কি মানে চোৱা হয়। বাকী মানে ৰানিং কৰিবলৈ যোৱাৰ আগত আপোনালোকৰ সম্পূৰ্ণ ডকুমেণ্টছ চব ভেৰিফিকেশ্যন কৰিব, চব অৰিজিনেল ডকুমেণ্ট চাব। ডকুমেণ্ট চোৱাৰ পিছত আপোনালোকক মানে এণ্ট্ৰি কৰাব। এণ্ট্ৰি কৰাৰ পিছত তাত কি হ'ল, মেডিকেল আগতে মেডিকেল কৰাইছিলে, প্ৰথম মেডিকেল কৰাই লৈ পিনি দৌৰাইছিলে। আজিকালি এতিয়া কি হয়, প্ৰথমতে দৌৰাই লৈছিলে, এতিয়া মানে দৌৰাই লয়। যোৱাবাৰ মানৰ পৰা অলপ গম পাইছোঁ কি প্ৰথমতে দৌৰিবলৈ দিয়ে, দৌৰিবলৈ যিসকলে কোৱালিফাই কৰিব সেই কোৱালিফাই কৰা সকলকহে মেডিকেল কৰে। মেডিকেলত আপোনালোকৰ নৰ্মেল হ'ব, চকু চাব, চকুত আপোনালোকে ABCD সৰুকৈ যেনেকৈ লেখা থাকে সৰুৰ পৰা ডাঙৰলৈ, সেইখিনি 6/6 সেইটো আপোনালোকে দেখি পাব লাগিব। এটা চকু এনেকৈ বন্ধ কৰি পিনি 2টা চকু এনেকৈ চাবলৈ দিব, সেইটো আপোনালোকে দেখি পাব লাগিব, দেখাই যাব, আপোনালোকে কৈ যাব পাৰিব লাগিব। বাকী কালাৰ ব্লাইণ্ডনেছ যিটো যে কালাৰ টেষ্ট কৰা হয়, মানে ভিতৰত এটা নাম্বাৰ কিছুমান লেখা থাকে কালাৰ্ছত, সেইটো আপুনি চিনি পাব লাগিব, কি নাম্বাৰ সেইটো ক'ব পাৰিব লাগিব। বাকী হাত ভৰি চাব, নখ নি চাব, আপোনালোকে নখ নি থাকিব নালাগিব, নখ নি থাকিলে আপোনালোকে ৰিজেক্ট কৰি দিব। নখ নি থাকিব নালাগিব। আৰু হাত ভৰিবোৰ অলপ ফিট হ'ব লাগিব, হাতবোৰ এনেকৈ মেলিবলৈ দিয়ে, ধৰি লওক মই এনেকৈ দেখাই দিছোঁ, এনেকৈ মেলিবলৈ দিয়ে, দুইখন হাত মেলি পিনি কি হয়, হাতখনৰ কিছুমান বেকা থাকে, সেই বেকাটো মানে হ'ব নালাগে, হাতবোৰ পোন হ'ব লাগে। বাকী আৰু ভৰি তলুৱাটো চাব, ভৰি তলুৱাটো আপোনাৰ ফ্লেট ফুট যিটো হয়, সেই ফ্লেট ফুটটো আপোনালোকৰ থাকিব নালাগিব। ফ্লেট ফুট নৰ্মেল যিটো মানে কাৰ্ভ টাইপত আমাৰ যিটো হয় যে সেইটো থাকিব লাগে। বাকী আৰু সেইখিনিয়ে, নখ নীটো অলপ ইম্পৰ্টেণ্ট, নখ নী হ'ব নালাগে।
বাকী টেটু হ'ব নালাগে, টেটু এটা কথা আছে, টেটু থাকিলে মানুহ নিদিয়ে। সেইখিনিয়ে মেডিকেলত ইমান বেছি ষ্ট্ৰিক্ট নহয়, বাকী মানে পাছ কৰি যাব আপোনাৰ, নৰ্মেল চব ঠিক থাকিলেতো হৈ যায়। মেডিকেলত সেইখিনি চাব, মেডিকেলত সেইখিনি হোৱাৰ পিছত আপোনালোকৰ হাইট জুখিব, চেষ্ট জুখিব, হাইট চেষ্ট হোৱাৰ পিছত আপোনালোকৰ তাৰপৰা অলপ দেৰি ৰোৱাৰ পিছত আৰু যিটো আপোনালোকে যিমান নম্বৰ পাইছে সেইটো শ্লিপটো পায় হৈ যায়। সেইটোৱে চিলেকশ্যন প্ৰচেছ বুলি ক'বলৈ হ'লে মানে। আৰু বহুতো এটা কনফিউজন হৈ থাকে যে কি পুলিচ ডিপাৰ্টমেণ্টত বা অন্য ডিপাৰ্টমেণ্টত যেনে সেইবোৰত কি হয়, যিটো পোষ্ট ওলায় বা চাব ইনস্পেক্টৰ হয় 3rd গ্ৰেডৰ টপ লেভেলৰ পোষ্ট। তাৰপৰা চাব ইনস্পেক্টৰৰ পৰা এটা প্ৰমোশ্যন পালে মানে কি হয়, ইনস্পেক্টৰ হৈ যায়, ক্লাছটো গেজেটেড অফিচাৰ হৈ যায়। তো আমাৰ ইয়াত আকৌ ফৰেষ্ট ডিপাৰ্টমেণ্টত কি হয়, লংতে গ্ৰেজুৱেশ্যন লৈছে বা পুলিচ এছাৰৰ লগত একেখন পেপাৰতে দি পিনে আমি সোমাইছোঁ ফৰেষ্টাৰ গ্ৰেড 1 হিচাপে, আৰু কামো একেই হয়, পাৱাৰছো আছে, একেই হয়, কামো হয়। আপুনি ইনভেষ্টিগেটিং অফিচাৰ হয় ফৰেষ্টাৰ গ্ৰেড 1জন, যিকোনো কেছ এটা আয়ো হ'ব পাৰে। কিন্তু আমাৰ এটা প্ৰমোশ্যন হৈ পিনি আকৌ ডেপুটি ৰেঞ্জাৰ বুলি মাজত এটা পোষ্ট আছে, সেইটো পোষ্ট মানে গেজেটেড অফিচাৰ নহয়। তাৰপিছতে আকৌ ৰেঞ্জাৰ হয়, ৰেঞ্জাৰটো গেজেটেড অফিচাৰ হয়। ৰেঞ্জাৰটো আকৌ কি হয়, APCৰ পৰা সোমায়। যেনে পুলিচৰ APCৰ পৰা হ'লে মানে DSP সোমায়, DSP ৰেংকত মানে ক্লাছ 1 গেজেটেড অফিচাৰ হৈ পিনি সোমায়। আমাৰ ইয়াত আকৌ কি হৈছে মানে ৰেঞ্জাৰটো পুলিচ OC লেভেলত মানে সেনেকৈ হৈ পিনিহে, যদিও APCৰ পৰা আহে কিন্তু পুলিচ OC লেভেলত গেট পে পায় আৰু সেনেকুৱা ধৰণৰ হৈ আছে। সেইকাৰণে এইখিনিত অকণমান খেলিমেলি হৈ আছে। এইটো মানে কি অসম চৰকাৰে বা 8পি কমিশ্যনৰ আগত ফৰেষ্ট ডিপাৰ্টমেণ্টে এইটো ঠিক কৰে নকৰে নে কি হয় এইটো নাজানো, সেনেকুৱাখিনি অলপ মানে খেলিমেলি হৈ আছে বস্তুখিনি। এতিয়া সেইকাৰণে আমাৰ এতিয়া গ্ৰেড পে'টো কম, ফৰেষ্টাৰ গ্ৰেড 1ৰ গ্ৰেড পে'টো কম হৈ আছে, চেলাৰিটো কম হৈ আছে আমাৰ, কিন্তু কাম আমাৰ একেই হয়। 24 আৱাৰ্ছ আপোনালোকে এলাৰ্ট থাকিব লাগিব, কাম কৰিব লাগিব, ইনভেষ্টিগেটিং অফিচাৰ হ'ব লাগিব, যিকোনো এটা কেছ আপোনালোকে আয়ো হিচাপে তাক হেণ্ডেল কৰিব লাগিব। তো সেইটোৱে মানে এতিয়া সেইখিনি ঠিক হয় নে নকয়, এতিয়া কি হয় পিছতহে গম পাম আৰু। মানে আপোনালোকে যদি ফৰেষ্টাৰ গ্ৰেড 1ৰ বিষয়ে বিশেষ কিবা এটা জানিবলগীয়া আৰু থাকি গ'ল বা আছে, আপোনালোকে কমেণ্ট কৰিব, কমেণ্ট কৰি পিনি মই ৰিপ্লাই দি দিম যিমানখিনি পাৰোঁ। কিবা ডাউট থাকিলে আপোনালোকে জনাব। আজিলৈ ধন্যবাদ দিয়ক।